7, 8. 1, 2, ঘোরা 3, 4. 1, 2, 3. হাত মেলি 1, 2, 3, 4. 1, 2, 3, 4. এই বাইদেউ হালধীয়া চৰাই কেইজনী এক পাক কেনেকৈ ঘূৰিবা হাত মেলি আধা আধা গম পাইছেনে আধা আধা কেনেকৈ চাই লোৱা এনেকৈ এক পাক কেনেকৈ ঘূৰিবা বাৰু হাত মেলি অঁ এইফালে আগৰ পৰা ঘূৰি দিবা আকৌ কৰিম এবাৰ ইয়াতে এইখিনি হৈছে আমাৰ পাঠশালাৰ ভাগৱতী ক্ষেত্ৰ ইয়াত ৰাস মহোৎসৱ অনুষ্ঠিত হয় ৰাস মহোৎসৱৰ ইয়াত মানে চিন আছে এনেকুৱা এইটো মানে মেইন মন্দিৰ ৰাস মন্দিৰ এইটো হৈছে ৰাস মন্দিৰ আৰু ৰাস মন্দিৰৰ কাষতে আছে এইখন ফিল্ড ইয়াত মানে মাৰ্কেটবিলাক বহে সেইফালে মানে ৰাস মহোৎসৱৰ সময়ত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সুন্দৰ লাগিছে আৰু সেইফালে এবাৰ গৈ হোৱা হওক গতিকে বিহু আহি আছে আমাৰ ইয়াত আহিব জুবিন গাৰ্গ আৰু বহুতো শিল্পী চাই থাকিব হোম জয় হনুমান বিহু নৃত্য কৰ্মশালাৰ পৰা আহিলোঁ এতিয়া আমাৰ এইটো হৈছে পাঠশালাৰ বজাৰ ৰোড এইটো নতুনকৈ বান্ধিছে ৰাস্তাটো কিন্তু ইয়াত বজাৰ ৰোডত মানে অলপ বেদখল চলি আছে এনেকৈ মানে ৰাস্তাৰ ওপৰত মানে দোকান বহাই দিছে মানে এইটো মানে নিউজ চেনেলে ফ'কাছ কৰিব লাগে কিন্তু ফ'কাছ কৰা নাই কিয় বা সুন্দৰ ৰাস্তা বনাইছে মানে আমাৰ যোনটো মানে দিল্লী বজাৰ আছে এই দিল্লী বজাৰত সোমোৱা ৰাস্তা এইটো সুন্দৰ লাগিছে ৰাস্তাটো ৱা মজা বনাইছে আগতকৈ মানে আহল বহল হৈছে বহুত বেছি ভাল লাগিছে এতিয়া আগতে পানী জমা হোৱা আছিল এতিয়া পানী জমা নহ'ব কাম চলি আছে পূৰ্ণগতিত মানে আজি কমপ্লিট হ'বই ৰাস্তাটো অঁ শৰ্মা দা বিহু নৃত্যত যোৱা নাই বিহু নৃত্য চোৱা নাই যাব লাগে ৰাস্তাটো আজি কমপ্লিট হ'বই সুন্দৰ লাগিছে মোৰো কিবা কিবি অলপ বজাৰ কৰিব লগা আছে এইটো এই চাওক বম ডাঙৰ হেল'জেন লাইট দিছে সেইফালে যাম এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংক ইউ